ৰাজ্যৰ উজনি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰূপ। মই এই মুহূৰ্তত উপস্থিত আছোঁ অভয়াপুৰীৰ কাছাৰীপেটি তৃতীয় খণ্ডত। প্ৰথমে কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। এই স্থানত মই যিটো স্থানত উপস্থিত আছোঁ, এই স্থানৰ বহুকেইটা পৰিয়াল ইতিমধ্যে গৃহহাৰা হৈছে। বহু পৰিয়ালৰ ঘৰ মাটি ভেটি সকলো নৈৰ বুকুত জাহ গৈছে আৰু এইদৰে ইয়াত বহুকেইটা পৰিয়াল ইতিমধ্যে গৃহহীন হৈ তেওঁলোকে ৰাস্তাৰ কাষত পথৰ দাঁতিত বা তেওঁলোকে অন্য ঠাইলৈ যাবলগীয়া হৈছে। কিছু ইয়াৰ স্থানীয় লোকসমূহ আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব যে যিহেতু এই স্থানত প্ৰতি বছৰে গৰাখহনীয়া হয়, আইনৰ গৰাখহনীয়াই আপোনালোকৰ গাঁওখন শেষ কৰিব ধৰিছে, কি ক'ব? চাওক, আমাৰ এইখন আমাৰ বঙাইগাঁও জিলাৰ কাছাৰীপেটি গাঁও পঞ্চায়তৰ কাছাৰীপেটি তৃতীয় খণ্ড। প্ৰতি বছৰেই আমাৰ এই কাছাৰীপেটি পঞ্চায়তখন আই নদীয়ে কি কৰিছে, দুটা ভাগ কৰিছে। এটা সিটা পাৰ আৰু এইটা পাৰ। এই দুটা পাৰত প্ৰতি বছৰে বিস্তৰ ক্ষতি সাধন কৰে গৰাখহনীয়াই। বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতো আমি চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সা সুবিধা এতিয়ালৈ পোৱা নাই। চৰকাৰে যদি অলপ সঁহাৰি দিলে হয়, তেনেহ'লে মানুহকেইটাৰ বহু উপকাৰ হ'ল হয়। কিন্তু মানুহবিলাক আহে, চৰকাৰী মানুহ আহে, আহি চাই পিটি গুচি যায়, তাৰপিছত আৰু কোনো খবৰ নলয়। এইবুলি আমি 10ৰ পৰা 15টা পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি গোটেই ৰাতি দিন বৃষ্টিৰ মাজত ইমান কষ্ট কৰি ঘৰ বাৰী ভাঙি ৰাস্তাত ৰাখি থৈছোঁ। ক'ত ঘৰ উঠাব ঠায়ে নাই। যদি চৰকাৰে অলপ ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰে, তেনেহ'লে মানুহখিনিৰ বহুত সুবিধা হ'ল হয়, কিন্তু চৰকাৰে নাহে। যিহেতু প্ৰতি বছৰে এই স্থানত যথেষ্ট ক্ষতি হৈ আহিছে, প্ৰতি বছৰে আমি আহোঁ, বাতৰি পৰিৱেশন কৰোঁ, কিন্তু যিসমূহ চৰকাৰী বিষয়া বা জনপ্ৰতিনিধি তেওঁলোকে এইবাৰ আপোনালোকৰ কাষত আহিছিল নে অহা নাই? এইবাৰ আহিছিল, আহি আমাক মানে কৈছে যে কি কৰিব লাগে কৰিম। এইটো প্ৰতি বছৰে কৈ থাকে আপোনালোকে? প্ৰতি বছৰে কৈ থাকে, কিন্তু কাম নকৰে। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া বিচাৰিছোঁ যে গৰাখহনীয়াৰ কবলৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰি। চৰকাৰে যদি আমাক ইয়াত মানুহবিলাকক অলপ সাহায্যৰ দ্বাৰা আৰু এই নদীখনৰ কিবা প্ৰটেক্ট যদি কৰিলে হয়, মানুহখিনিৰ বাচিলে হয়। যিহেতু আহিছিলে, জনপ্ৰতিনিধি আহিছিলে, আপোনালোকক কিবা ৰিলিফৰ ব্যৱস্থা কৰিছে বা সহায় সহযোগিতা আগবঢ়াইছে? এতিয়ালৈ কোনো ধৰণৰ একো কৰা নাই, ৰিলিফৰ ব্যৱস্থা কৰা নাই। হয়, উল্লেখ কৰিব লাগিব যে অভয়াপুৰী কাছাৰীপেটি তৃতীয় খণ্ডৰ যি অৱস্থা, এই গাঁওখন শেষ হ'বলৈ ধৰিছে। আই নৈৰ গৰাখহনীয়া ইতিমধ্যে কবলত পৰিছে। আৰু কিছু দৃশ্য দেখুৱাম ND24 দৰ্শকসকলক। মই যিটো স্থানত উপস্থিত হয়, এইটো এটা পথ আছিলে, আৰু এই পথটোৰ সৈতে সেই যদি কেমেৰা লেন্সে ঢুকি পায়, তাত এখন দলং দেখিব, কাঠৰ দলং এখন আছে। আৰু এই দলংখন আৰু এইটো যিটো পথ আছিলে, পথটো ইতিমধ্যে ভাঙি গৈছে। আৰু এই ধৰণে যিটো পৰিৱেশ সৃষ্টি হৈছে গাঁওখনত, যিটো অহা যোৱা কৰা এটা মূল পথ আছিলে, এই মূল পথটো ইতিমধ্যে আই নৈয়ে গৰাখহনীয়াৰ কবলত পৰি ভাঙি গৈছে। আৰু এতিয়া এই গাঁওখন সংযোগ বিচ্ছিন্ন হোৱা বুলি ক'ব লাগিব, কাৰণ যিটো স্থানত মই উপস্থিত আছোঁ, প্ৰতি বছৰে এই স্থানত গৰাখহনীয়াৰ কবলত পৰি থাকে। কিন্তু গাঁওবাসীৰ ওচৰত প্ৰতি বছৰে জনপ্ৰতিনিধিসকল আহে, চৰকাৰী কৰ্মচাৰীসকল আহে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ এক অভিযোগ উত্থাপিত হৈছে, কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপিত হৈছে। আৰু ইয়াৰ স্থানীয় লোকে বিচাৰিছে যে ইয়াত এখন স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক, চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক, ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে। আৰু যিসমূহ পৰিয়ালে ইতিমধ্যে গৃহহীন হৈ পৰিছে, তেওঁলোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।